হেল্ল' ভিউৱাৰ্ছ, আজি আপোনালোকক এনেকুৱা এটা বস্তু দেখুৱাব ওলাইছোঁ যিটো দেখিলে আপোনালোকৰো নতুনকৈ কৃষি কাৰ্যত কৃষি কৰিবলৈ আপোনালোকৰো মন যাব। কিয়নো আজি আপোনালোকে দেখিছে, আমি দেখাইছোঁ এয়া চাওক, এটা অমিতা খেতি। আৰু অমিতা বুলি ক'লে আমি ভাবোঁ যে এইটো 2 টকা 3 টকা কেজি থাকে, এইটোত একোৱেই নাই, তেনেকুৱা এটা মনলৈ মানে আহে। কিন্তু বৰ্তমান এই অমিতা কেঁচাটো 40 টকা কেজি বজাৰত। আৰু আমি যোনজন কৃষকৰ ওচৰত আহিছোঁ, তেওঁ এই অমিতা খেতি কৰি বছৰত কিমান টকা ইনকাম কৰে আপোনালোক শুনিলে আচৰিত হ'ব। তো ব'লক দৰ্শকসকল, আজিৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ উপভোগ কৰক আৰু এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এয়া চাওক, এটা অমিতা খেতি। ইয়াত সম্ভৱতঃ 1 বিঘামান মাটি আছে। এই খেতিটো আপোনালোকে চাওক, ইমান ধুনীয়াকৈ খেতিটো ৰুইছে। আৰু যোৱাবাৰ এনেকুৱাই তেওঁ কেইবা বিঘা কৰিছিলে, মাত্ৰ 1 বিঘাৰ এটা হিচাপ সুধিছিলোঁ। তেওঁ কোৱা মতে তেওঁ এই অমিতাখিনি কেঁচা নিবিকে, তেওঁ বিকে অমিতাখিনি পকাই তাৰপিছত বজাৰত বিক্ৰী কৰে। আৰু যেতিয়া পকাই বিক্ৰী কৰে তেতিয়া 1 কেজি তেওঁ 80 টকাৰ পৰা 100 টকা কেজিত বিক্ৰী কৰিব পাৰে। আৰু যাৰ বাবে তেওঁ 1 বিঘা খেতিত প্ৰায় 7 লাখ 8 লাখ টকা উপাৰ্জন কৰে। তো আজি আমাৰ মাজত সেই কৃষকজনো লগত আছে। তেওঁ আমাৰ গাঁৱৰেই, আৰু তেওঁ বিভিন্ন জেগাত মাটি ভাড়া লৈ পেলাই খেতি বাতি কৰে। তো আজি তেওঁকো আমি দেখুৱাম, তেওঁৰ লগতো আমি মত বিনিময় কৰিম, কেনেকৈ কৰে আৰু কেনেকৈ এইটো সম্ভৱ হৈছে, গোটেই বস্তুখিনি আপোনালোকক বুজাম। তো প্ৰথমে ব'লক এই খেতিটো অলপ আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, মানে এতিয়াও মাত্ৰ কেইমাহমান হৈছেহে, জাষ্ট এয়া চাওক, ফুল ধৰিছে গছত। এতিয়াও অমিতা ধৰা নাই আৰু হয়তো কেইদিনমান লাগিব। তাৰপিছত আমি আকৌ এদিন আহিম, আহি পেলাই আপোনালোকক দেখুৱাম এই খেতিটো। তো চাওক কিমান ধুনীয়াকৈ, আৰু গছৰ যিটো মানে যেনেকৈ হ'ব লাগে গছ এটা, আৰু এই গছটোৰ যিটো আপুনি লক্ষণ চাইছে, এটা ধুনীয়া মানে ইয়াৰ পৰা যে যথেষ্ট আমি ফল আশা কৰিব পাৰি, তেনেকুৱা এটা পৰিৱেশটো গছজোপাই আমি দেখা পাইছোঁ। তো এয়া চাওক, ইয়াত প্ৰায় 1 বিঘা মাটি, আমি গোটেইখিনি দেখুৱাই আছোঁ আপোনালোক, কিমান ধুনীয়া খেতিটো। তো আজি আমাৰ লগত যিহেতু সেই কৃষকজনো আছে, এয়া আজি সেই কৃষকজন আমাৰ লগত আছে। তেওঁৰ নাম শ্বহীদুল ইছলাম। তেওঁই এইবছৰ হয়তো কেইবা বিঘা তেওঁ এই অমিতা খেতি ৰুইছে। যোৱা বছৰ তেওঁ এই অমিতা খেতি কৰি যথেষ্ট টকা তেওঁ উপাৰ্জন কৰিছে। তো সেই বিষয়ে তেওঁৰ পৰা অলপ আমি জানিম, এইটো কেনেকৈ মনলৈ আহিছিলে যে অমিতা খেতি কৰিম, আৰু কেনেকৈ ইমান টকা কেনেকৈ উপাৰ্জন কৰিছে, আৰু যদি কাৰোবাৰ গছ পুলি লাগে বা এই বিষয়ে খেতি কৰাৰ আইডিয়া কাৰোবাৰ যদি প্ৰয়োজন হয়, সেই বিষয়েও তেওঁক কেনেকৈ যোগাযোগ কৰিব পাৰিব, এই বিষয়ে অকণমান তেওঁ ক'বলৈ মই অনুৰোধ জনাইছোঁ। প্ৰথমে এই খেতিটো কেনেকৈ মনলৈ আহিছে যে অমিতা খেতিত ইমান পইচা পাম বুলি, যিহেতু মানুহে সচৰাচৰ অমিতা খেতিটো ইমান নকৰে? এইটো আমি আগতে ইউটিউবত চাইছিলোঁ, যে খেতিটো আমি চাইছোঁ, ভাল লাগিছে। তাৰপিছত আমি ইউটিউবতেই পদ্ধতিটো লৈছোঁ, লোৱাৰ পিছত মই কৰি আছোঁ। কৰাৰ পিছত ধৰক এইটো আমাৰ ইমান সাফল্য হৈছে যে আমাৰ বেলেগ আৰু কোনো নালাগে, খালি অমিতা খেতি আমি কৰিলেই আমাৰ মোটামুটি চলাফিৰা পইচা ওলাই যায়। খালি চলাফিৰা নহয়, আমি এটা মানে বহুত এটা পইচা পাইছোঁ বুলি আমি জানো। হয়, এইটো মানে অমিতা খেতি যিহেতু আমি শুনা পাওঁ বিভিন্ন জাতৰ থাকে, এইটো কি জাতৰ? এইটো হ'ল আপোনাৰ এইটো নামটো বা গুটি ক'ত পাম, কেনেকৈ? গুটিটো এইটো অৰ্ডাৰ কৰিলে পাই যায়, আৰু ডাঙৰ হ'লচেলৰ দোকানত পাই যায়। হয়, এইটো হ'ল আপোনাৰ স্বপ্না। এইটো বহুত বেছি হয়, আৰু এইটো পকিলে মানে বহুত মিঠা হয়। আমি কেঁচা আৰু ধৰক নেবেচোঁ,
আমি পকাই পেলাই বেচোঁ, পকালে আমাৰ বহুত এটা পইচা পাওঁ। 1 কেজি ধৰি লওক কমচে কম আমি 60 টকা পাই যাওঁ। 60 টকা। এটা অমিতা মিনিমাম 1 কেজিৰ পৰা 3 কেজিলৈকে হয়। তাৰমানে এটা অমিতা 200 টকাৰ ওপৰতো বিক্ৰী হয়। 200 টকাৰ ওপৰতো বিক্ৰী হয়। এইটো কৰি আমি বহুত ভাল পাই আছোঁ আৰু কৰিম বুলিও আশা আছে। এইবাৰো ধৰক কেইবিঘা লগাইছে? 5 বিঘা লগাইছোঁ। 5 এইটো আমাৰ বিঘা। একদম লাষ্টৰ খেত। আমাৰ সিফালে বহুত আগৰ খেতিও আছে। আচ্ছা, এটা গছৰ পৰা আনুমানিক কিমান? অনুমানিক ধৰক এইটোৰ পৰা আমি কমচে কম 1 কুইণ্টেল 20 কেজি 1.5 কুইণ্টেল ওলাই ল'ম। এটা গছৰ পৰা? এটা গছৰ পৰা 1.5 কুইণ্টেল মাল ওলাই ল'ম। 1 বিঘা খেতিত কিমান গছ? 1 বিঘা খেতিত আপোনাৰ 1 বিঘাতকৈ অলপ বেছি আছে, মোটামুটি 400 গাছমান আছে। তো 400 গাছ ধৰক 1.5 কুইণ্টেল মাল আমাৰ ওলালে এটা গাছৰ পৰা 1.5 কুইণ্টেল মাল ওলাব। তো আপোনালোকে ইতিমধ্যে থুলমূল এটা আভাস পাইছে যে 1 বিঘাত প্ৰায় 400 গছ ৰোপণ কৰিব পাৰে আৰু এটা গছৰ পৰা প্ৰায় 1.5 কুইণ্টল অমিতা তেওঁলোকে উৎপাদন কৰে। তো দৰ্শকসকল এয়া চাওক, আমি এই খেতিটো আৰু এদিন দেখুৱাম যেতিয়া অমিতা পূৰা লাগিব। এতিয়া লাগি আছে, এতিয়া চাওক এইটো অলপ অলপ এইটো লাগিছে। এইটো বেছি দিন হোৱাও নাই খেতটো, ধৰক কিমান দিন 2-3 মাহ হৈছে। 2 মাহ 2.5 মাহ হৈছে এইটো খেতি এতিয়া। 2 মাহ 2.5 মাহত মোটামুটি খেতিৰ চেহেৰাটো চাওক কিমান ধুনীয়া। আৰু যদি কোনোবাই কৰিব ইচ্ছা কৰে তেতিয়া তেওঁলোকে এই খেতিটো কেনেকৈ কৰিব লাগে যদি জানিব বিচাৰে তো নিশ্চয় আপুনি সহায় কৰিব পাৰিব। কৰিব পাৰিম। আমাৰ ইচ্ছাও আছে যে এইটো আৰু উৎপাদন হওক, মানুহে কৰক। আমি আগতে গৰীব আছিলোঁ, আমি এইটো কৰি আমি চলি আছোঁ। আৰু মানুহ যাতে আমাৰ নিচিনা কৰি পেলাই চলিব পাৰে। কাৰোবাৰ যদি পুলি লাগে আৰু পদ্ধতি লাগে আমাৰ লগত যোগাযোগ কৰিলে আমি পদ্ধতি আমি কৈ দিম। ঠিক আছে, মই তেখেতৰ ফোন নাম্বাৰটো আমি কমেণ্টত বা ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে তেওঁৰ লগত যদি ইচ্ছা কৰে যোগাযোগ কৰিব পাৰিব। তো দৰ্শক মণ্ডলী, আপোনালোকে আজিৰ এই ভিডিঅ'টো কেনেকুৱা লাগিছে আৰু আপোনালোকে কমেণ্ট যোগে জনাব। আৰু আমাৰ ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে অনুগ্ৰহ কৰি এটা শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তো আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ।